প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰা আজি দিনটোলৈকে মই যেটো ৰাজনৈতিক টকশ্বসমূহ চাই আছো আপোনালোকক চাই আছে কাৰণ মই ভিডিঅ'সমূহ আপলোড কৰি আছো তাতে যদি আপোনালোকে লক্ষ্য কৰে যে বিজেপিৰ যিসকল মুখপাত্ৰ হওক বিজেপিৰ নেতা হওক তেওঁলোকে যে টকশ্বত বহে তেওঁলোকে যেন টকশ্বটো যেন কন্ট্ৰোল কৰি আছে তেনেকুৱা যেন লাগে এই চেনেলটো যিগৰাকী মুখ্য সম্পাদক তেওঁ কোৱেশ্চন কৰিবলৈ সুবিধা নিদিয়ে কাৰণ তেওঁ কোৱেশ্চন কৰা এটাহে কোৱেশ্চন কৰে তেওঁলোকে 10টা মান উত্তৰ দিয়ে মানে এনেকুৱাকে কন্ট্ৰোল কৰি আছে মানে বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে সোশ্যাল মিডিয়া হওক বা তেওঁলোকে টিভি চেনেলে হওক বা অন্যান্য যিসমূহ ৰাজনৈতিক প্লেটফৰ্ম আছে তেওঁলোক কন্ট্ৰোল কৰি থাকে মানে সেই কাৰণে কি হৈছে বিজেপি চৰকাৰখনে যে এই যে শাসন ব্যৱস্থাত যে তেওঁলোকে যে জেনেৰেশ্যনৰ কথা কয় সেই মতে যে ৰিজাল্ট লাভ কৰে এই নিউজ চেনেল হওক বা অন্যান্য যিসমূহ চেনেল আছে তেওঁলোকে কিছু সহায় কৰে মানে গতিকে সেই কাৰণে আজি তাৰিখত কি হৈছে বিজেপি চৰকাৰখন মানে উঠি গৈছিলে কিন্তু এতিয়া কমান্ডৰ বহিবলৈ লৈছে এটা কাৰণে কাৰণ প্ৰত্যেকে বুজি পাইছে যে ৰাইজৰ উৰ্ধত কোনো নহয় বুলি সকলোৱে জানে যে ৰাইজে ৰজা পাতে আৰু ৰাইজে ৰজা ভাঙে গতিকে সেই কাৰণে এইবাৰ বিজেপি চৰকাৰখনক কিছু তুলাঠনা দি আছে কথাটো হ'ল যে বিৰোধী তৎপৰতা কংগ্ৰেছে মই মানৱ ডেকা ডাঙৰীয়া আছো কংগ্ৰেছে দাবী কৰিছে এই নিৰ্বাচনতটো লোকসভা নিৰ্বাচনত ফলাফল ভাল হ'বই ইয়াক এতিয়া 26 চনলৈ এই ঢৌ লৈ গৈ কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে তাৰ আগতীয়া জল্পনা কল্পনা আৰম্ভ কৰিছে বুলি যথেষ্ট চৰ্চা হৈছে সোণাপুৰ ৰিজৰ্টত দেখিছে এইকেইদিন যথেষ্ট সক্ৰিয়তা আজিও গুৱাহাটীত বৈঠক হৈছে মোটামুটি যোৱা 2-3 দিনত ঘনে ঘনে বৈঠকত মিলিত হৈছে কংগ্ৰেছ লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত কুমাৰ ভূঞাকে ধৰি নেতৃবৰ্গ চাওক তেওঁলোকৰ মতে বিজেপি ঠিক আছে কোনোবাই 4 ষ্টাৰ ৰিজৰ্টত যদি ডিনাৰ কৰে লাঞ্চ কৰে বিল তেওঁলোকে দিয়ে আমাৰ কি অসুবিধা আছে কিন্তু যেতে ৰাজনৈতিকভাৱে তেওঁলোকে তাতে একত্ৰিত হৈছে এতিয়া গোটেই বস্তুবিলাক ট্ৰেক ৰেকৰ্ডটো আপুনি চাব লাগিব সাধাৰণতে দেই মই যিমানটো জানো সাধাৰণতে কোনোবা এখন ৰাজ্যত বা কোনোবা এটা অঞ্চলত যেতিয়া নিৰ্বাচন হয় নিৰ্বাচনৰ পৰা নিৰ্বাচন শেষ হোৱাৰ পিছত কাউন্টিংলৈকে সেই ৰাজনৈতিক দলটোৱে বিশেষ পলিটিকেল এক্টিভিটিজ নকৰে কাৰণ কৰাৰ কোনো যুক্তিযুক্ততাও নাথাকে নকৰি সামাজিক কিবা কিবি ইনভলভ হৈ থাকে এইটো বেলেগ কথা ৰিজাল্ট দিয়াৰ পিছত কৰিব লাগে কি আমি বুথ এনালাইসিস কৰা হয় যে কোট কিমান ভোট পালে কনস্টিটুৱেন্সি ওয়াইজ এনালাইসিস কৰা তাৰ ওপৰতে ষ্ট্ৰেটেজি হ'ব এটা এই অতুচ্ছাবিলাক ট্ৰেক ৰেকৰ্ডৰ ওপৰত গৈছে আপুনি মোক নকব যে আপুনি তুচ্ছতা ছিল কৈছে মই একেবাৰে তুচ্ছতা ছিল কৰা আপুনি দেখিছে কৈছৰ নিৰ্বাচন ৰিজাল্ট দিয়া নাই সব ক্যান্ডিডেটক এই দিসাং ৰিজৰ্টতে ৰাখি সুইমিং পুলত মানে সুইমিং কৰি লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট 3 লেয়াৰ সিকিউৰিটি যাতে হৰ্স ট্ৰেডিং হ'ব নোৱাৰে আলটিমেটলি গৈ ৰিজাল্ট দিয়া দিনাখন এইখিনি নকৰাতেন ইমান লাজ পাবলগীয়া নহলহেঁতেন ঠিক তেনেকৈ আপুনি যোৱা 5খন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত চাওক একেবাৰে মহা বিজয় উৎসৱ আপোনালোকক নিমন্ত্ৰণ ভোজ ভাত কোবাত ভোজ ভাত বনালেও পিছত ভোজ ভাতৰ উদ্যোক্তাজনে 3 দিন আপোনালোকে মোবাইল বন পালে হয় না নহয় কক গতিকে এইবিলাক এতিয়া কংগ্ৰেছ দলটো বা বাকি যিসকল তেওঁলোকৰ লগত আছে তেওঁলোকৰ দলটো হোটেল প্ৰমোশনাল কিবা এজেন্সিলৈ ৰূপান্তৰিত হৈছে প্ৰথমতে আপোনাৰ লিলি হোটেল 2 বছৰৰ পৰা ভাল প্ৰমোশন হ'ল তাৰ পিছত দিসাং তাৰ আগত এতিয়া আকৌ দিসাং আৰু আজি কিবা শাওলিন গ্ৰান্ড গতিকে হোটেল প্ৰমোশন পাৰ্টিলৈ ৰূপান্তৰিত হৈছে আসল কাম হ'ল ৰাজনৈতিক দলৰ গ্ৰাউণ্ডত তেওঁলোকে বুথত মিটিং কৰিব লাগিব মণ্ডলত ব্লকত জিলাত সেই মিটিংৰ নিউজ বিলাকে আহিব লাগে কিন্তু আজি দিনত এই দলবিলাকৰ গ্ৰাউণ্ডত কি স্থিতি আছে বিশেষকৈ উত্তৰ অসম উজনি অসম বা মধ্য অসমত যোৱা নিৰ্বাচনত আপোনালোকে দেখিছে এখন ভাল সভা কৰিব পৰাও যোগ্যতা দুই এটা সমষ্টিক বাদ দি নাছিল গতিকে যেতিয়া সভা কৰাৰ হেৰিটো নাথাকে কেপাসিটিটো নাথাকে তে নিউজত আহাৰ অবকাশটো নাথাকে গতিকে এনেকে 5 ষ্টাৰ 4 ষ্টাৰ ৰিজৰ্টত ডিনাৰ কৰি বা সভা কৰি আপোনালোকৰ নিউজৰ লাইমলাইটত আহাৰ প্ৰচেষ্টা আৰু হোটেল কেইখনক প্ৰমোশন কৰাৰ বাহিৰে কিবা ইয়াৰ পৰা ফল হ'ব বুলি মোৰ মনে নধৰে ৰশিদ আলম ডাঙৰীয়া সংযুক্ত হৈছে শুনিছে আপুনি বিজেপিৰ বিধায়কৰ বক্তব্য আপোনাৰ প্ৰতিক্ৰিয়া কি আপোনাৰ সতীৰ্থ বিধায়ক মানৱ ডেকা ষ্টুডিঅত আছে আজি যিটো কলে যে 21 চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছে কিছুমান এমএলএ বা বিধায়কসকলক লৈ এটা হোটেলত ৰাখিছিল এইটো ৰাখাৰ পৰিৱেশটো কিয় আনিলে কাৰ কাৰণে আনিলে তেওঁলোকক আমি ভয় খাইছিলোঁ সঁচা কথা যেনেকুৱাকৈ গোটেই ইণ্ডিয়াত হিষ্ট্ৰী আছে তেওঁলোকে কেনেকৈ গম ৰ'ব আপুনি কথা পাতো তুমি কথা পতা নাই যে গোটেই ইণ্ডিয়াত তেওঁলোকৰ যিমান চৰকাৰ আছে মহাৰাষ্ট্ৰৰ চৰকাৰখন অসমত ভাঙা পিটা কৰে
অসমত আমি কেনেকৈ শান্তিত থাকিম, কেনেকৈ নিৰাপত্তাত থাকিম, আমাৰ এটা ভয় ভাৱ আছিল বিজেপিৰ দেখি, সঁচা কথা। কাৰণ এওঁলোকৰ যিজন গুৰুৱে কেনেকুৱা গোটেই অসমে জানে, গোটেই ইণ্ডিয়াই জানে। আৰু যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হল হয়, যদি বিজেপিৰ পৰা যদি মুখ্যমন্ত্ৰী কেণ্ডিডেট বনাল হয়, মানৱ ডেকা ডাঙৰীয়া খোলাকে কওকচোন আপোনালোকে তেতিয়া ক'ত থাকিল হয়? আপুনি নিশ্চয় জানে ক'ত থাকিল। সেই সৰ্বানন্দ সোণোৱাল যদি মুখ্যমন্ত্ৰী, আপোনালোকে বিজেপি এৰি গুচি আহিল হয়, কংগ্ৰেছ এৰি যাওঁতেতো আপোনালোকৰ সময় লগা নাই নহয়। ক্ষমতাৰ কাৰণে ৰাইজে নবনোৱা চৰকাৰ আপোনালোকে বনায়। কেনেকৈ বনায় আপোনালোকে ভালকে জানে, গোটেই অসমে জানে, গোটেই মিডিয়াই জানে। এই যে শুনক, ভোট জনসাধাৰণে দিয়ে, শুনক, ভোট জনসাধাৰণে দিয়ে। কাক চৰকাৰ বনাইছিল মহাৰাষ্ট্ৰত, কাক চৰকাৰ বনাইছিল গোৱাত, ভালকে জানে নহয়। কাকো বনোৱা নাই। আপুনি অকমান আপোনাৰ ইনফৰমেশ্যন ভুল আছে দাদা। মহাৰাষ্ট্ৰত ইলেকশ্যনত শিৱসেনা আৰু বিজেপিৰ এলায়েন্স আছিল। মই কথাটো ক'ব দিয়ক। শিৱসেনা আৰু বিজেপিক ভোট দিছিলে। আপুনি অসমত কিয় আনিলে? আজিলৈকে অসমত কেতিয়া হৰ্চ ট্ৰেডিং হৈছে? এনেকে চৰকাৰ ভগা পতা এটা উদাহৰণ দিয়কচোন। ভুলত টকা আপুনি কি অসুবিধা হৈছে ভাই? আপোনালোকে দিচাঙত বিল দিব পাৰে, মহাৰাষ্ট্ৰৰ শিৱসেনাই ক'ত বিল দিছে, আমাৰ কি অসুবিধা হৈছে? আপোনাৰ কি অসুবিধা হৈছে? সিন্ডিকেট বনাই টকা তুলি অসমৰ ৰাইজৰ পৰা টকা তুলি আপুনি হোটেলত পেমেন্ট কৰিব। পলিটিকেল ডিবেট কৰক। মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ এলায়েন্স হৈছিলে ইলেকশ্যনত, পাহৰিলে নেকি আপুনি? পলিটিকেল ডিবেট কৰি কিবা সিন্ডিকেটত লৈ যায় আপুনি। পলিটিকেল ডিবেট কিয় নকৰে? ৰচিদ আলম নাগৰ আছিলে মহাৰাষ্ট্ৰত বিধানসভাত এলায়েন্স কাৰ আছিল? কথাখিনি পাতি লওক। আৰে উল্টাহে দেখোন এলায়েন্স কাৰ আছিলে? কওক, প্ৰথমতে কওক। মহাৰাষ্ট্ৰত বিধানসভাত এলায়েন্স কাৰ আছিলে? মই কথাখিনি ভুল কৈ আছে কাৰণে কৈ আছো। আপুনি শুদ্ধ ক'লে মই হাততালি মাৰিম। আপুনি শুদ্ধ কথা কওক, মই হাততালি মাৰিম। পিছত ক'ব। আপুনি ভুল কথা কৈ থাকিব কিয়? আপোনাক যেতিয়া ক'ব দিব তেতিয়া আপুনি ভুল কথা কৈ আছে। ৰচিদ আলম নাগৰ আমি মহাৰাষ্ট্ৰ পাতিম, আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট পাতিম। প্ৰথমতে আমি এতিয়া অসমৰ প্ৰেক্ষাপট পাতিব বিচাৰিছো যে আপোনালোকে কি এই কথা ধৰি লৈছে নেকি যে এইবাৰ আপোনালোকে যথেষ্ট সংখ্যক আসন পাব আৰু 26লৈকে ভাল ফলাফল লৈ যাব পাৰিব? ৰচিদ আলম নাগৰ শুনক, মই কথাখিনি পাতি লওঁ। আপনি যেতিয়া কব মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপি এলায়েন্স আছিলে বিধানসভাত, আছিলে নে নাই? অসমৰ গভৰ্ণমেণ্ট ভাঙি দিলে। কোনে কৰিলে? মোৰ মানে কি হল? ৰেডিশ্যন বুলৰ পেমেণ্টটো কোনে কৰিলে? কেনে গম পাব? আৰে আপুনি উদাহৰণ দিছো। গভৰ্ণমেণ্ট বনাব যায় এতিয়া ৰেডিশ্যন ব্লু ডেইলি গেষ্ট আছে, কোনে বিল পেমেণ্ট কৰিলে ৰেডিশ্যন ব্লু সুধিব লাগিব নহয়, আপুনি মোক সুধিলে নহব নহয় দাদা। ঝাৰখণ্ডৰ শুনক, ঝাৰখণ্ডৰ চৰকাৰ ভাঙাৰ উস্তাদি কৰিব যায়, খাইছে নহয় ধাক্কাটো। বুজি পোৱা নাই পলিটিকেল ডিবেট কি আছে? আপোনালোকে এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিষয়টো আমি কেইবাদিনো আলোচনা কৰিছো। ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আমি বহুবাৰ আলোচনা কৰিছো। আপুনি তাৰ ৰেফাৰেঞ্চ ক'ব পাৰে, কিন্তু আমি আজি মই মহাৰাষ্ট্ৰ আলোচনা কৰা নাই। আপুনি যদি ৰেফাৰেঞ্চত কয় বেলেগ কথা, কিন্তু মহাৰাষ্ট্ৰতে লাগি নাথাকে। আমি কৈছো নেকি দিচাঙৰ হোটেলৰ বিল কোনে দিছিলে? সুধিছো নেকি? এজনে কওক। ৰচিদ আলম ডাঙৰীয়া, মোৰ প্ৰশ্নটো হ'ল আপোনালোকে ধৰি লৈছে নেকি? ৰচিদ আলম ডাঙৰীয়া, আপুনি ধৰি লৈছে নেকি বা আপোনাৰ দলে ধৰি লৈছে নেকি যে এইবাৰ আপোনালোকে ভাল ফলাফল পাব আৰু ইয়াক 26লৈকে আপোনালোকে লৈ যাব পাৰিব? মোৰ প্ৰশ্নটো আছিল সেইটো। আশাটো থাকেই, আশাটো আমাৰ আছে। মই উদাহৰণ দিছো যে তেওঁ হোটেলৰ যিটো উদাহৰণ দিলে যে MLA সকলক লৈ আবদ্ধ কৰি ৰাখিছিল, উদাহৰণ দিছো। আমি হাঁহিৰ খুৰাক পাইছো, হাঁহিৰ খুৰাক পাইছো দাদা। কিয়নো আপুনি ক'ত MLA সকলক ৰাখিছিলে? তাতে 80% হৰা MLA আছিলে। হাঁহিৰ খুৰাক পাইছো আমি, হাঁহিৰ খুৰাকে পাইছো। আমি এইটো মজা লৈছো। আপুনি এটা কিয় MLA সকলক থাকিছে বুলি কৈছে? আপুনি কওক যে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী সকলক ৰাখিছিলে। আপুনি হাঁহি থাকক,
আপনি হাঁহি থাকক, আপনি কান্দি থাকক, ওটা আপনার ব্যক্তিগত ম্যাটার। আপনি হাঁহি থাকক, আপুনি পলিটিক্যাল ডিবেট নকৰে সদায় দুইজনলৈ ৰছিদ আলম ডাঙৰীয়া আপুনি বেছি সময় আকৌ এবাৰ আহিম মই যে আমি হোটেলত আবদ্ধ কিয় মানৱ ডেকাৰ ভয়ত কাক আবদ্ধ কৰি ৰাখিছিলে এমএলএ কোন আছিলে হোটেলত সেইটো উদাহৰণ হোটেলত কোন আছিলে সেইটো উদাহৰণ আহিম আপোনাৰ ওচৰলৈ এমএলএ আছিলে নহয় আপোনাৰ ওচৰলৈ আহিম কিন্তু 80% ইলেকশন হৰা মানুহ ৰাখিছিলে হেতু বিনোদন বুলি মই আহিম আপোনাৰ ওচৰলৈ আহিম বিনোদন কৰি আছে আপোনাৰ ওচৰলৈ আহিম কিন্তু ৰছিদ আলম ডাঙৰীয়া মই পোনপটীয়াকৈ আকৌ এবাৰ প্ৰশ্নটো সুধিছোঁ প্ৰায় 3বাৰ মান আপোনাক একেটা প্ৰশ্নই সুধিছোঁ যে আপোনালোকে ধৰি লৈছে নেকি যে লোকসভাত বিজেপিতকৈ ফলাফল ভাল হ'ব আৰু 26 চনৰ নিৰ্বাচনলৈকে আপোনালোকে লৈ যাব পাৰিব এই ভাল ফলাফলৰ ঢৌ আপোনালোকে আশা কৰা ভাল ফলাফলৰ ঢৌ নাই নাই এইটো একদম আপুনি সঁচা কথা কৈছে আমি আশাবাদী আমাৰ ফলাফল ভাল হ'ব যেনেকুৱা গৌৰৱ গগৈ তেওঁলোকে যিটো ভাবিছিল নাজানো ৰিজাল্ট কি হ'ব ভাল হ'ব পাৰে বেয়া হ'ব পাৰে মই এইটো নকওঁ যে ভাল হ'ব কিন্তু তেওঁলোকে যিটো ভাবিছিল সেইটো কিন্তু নহ'ল আপুনিও গম পায় আমি যে ইমান ৰাইজে যে ইমান উৎসাহ গৌৰৱৰ প্ৰতি যে ইমান ভাল ভাৱ এইটো কিন্তু যোৱা নিৰ্বাচনত প্ৰমাণ হৈ গৈছে তেওঁ যদি আগত যদি যোৰহাটত আগৰ পৰা লাগি থাকিল হয় তেনেহ'লে কিজানি আমি 100% আজি মই মেডিকেল ক'ব পাৰিলোঁ হয় কিন্তু নগাঁৱত লাগি থাকিলে হঠাৎ যোৰহাটত দিলে তথাপি যে আমি এতিয়াও যে আশাবাদী যে আমি জিকিমেই তাতে এই পৰিৱেশটো কিন্তু আহিছে আজি আপুনি যিটো কৈছে যোৱা নিৰ্বাচনত তেওঁলোকে যিটো ভাবিছিল একচুৱেলি তাৰ উল্টা হৈছে আমি আশাবাদী ৰিজাল্ট ভাল হ'ব আপোনাৰ নিজৰ সমষ্টি পৰা আৰম্ভ কৰোঁ আপোনাৰ নিজা সমষ্টিত কি হ'ব তাত ভাল হ'ব মানৱ ডেকাইও কৈছে ভাল হ'ব আপোনাৰ তাত ভাল হ'ব মই জানো নহয় দাদা কোন ভোটত ভাল হয় কোন ভোটত বেয়া হয় এইখিনি জানো দিয়ক আহিছোঁ মই ৰছিদ আলম ডাঙৰীয়া থাকক মানৱ ডেকাও ৰওক আমাৰ সৈতে মই এবাৰ অগপৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়া আছে পুনাকণ বৰুৱা ডাঙৰীয়া ৰছিদ আলম ডাঙৰীয়াই কৈছে যে আগতে যোৱা হ'লে যোৰহাটত বিপদেই আছিল এতিয়াও তেওঁলোকে ভাল খবৰ আশা কৰি আছে আৰু ডিব্ৰুগড় গুৰুত্বপূৰ্ণ আপুনি নিজে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ গতিকে মানে কংগ্ৰেছে বহুত সপোন দেখিছে বা ডিব্ৰুগড়ত জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছিলে বহুত সপোন দেখিছে কিন্তু তেনেকুৱা হৈ থকা নাই আগৰ চোৱা সময়ত কংগ্ৰেছে চাহ বাগিচাৰ ভোট বা বৰ্তমান সময়ত মুছলমানৰ ভোটক লৈ কংগ্ৰেছ নিৰ্ভৰশীল এইবাৰ নতুন এটা তেওঁলোকে ধাৰণা দিছে আৰু এইবাৰ নিৰ্বাচন কেম্পেইন কৰোঁতে তেওঁলোকে আমাৰ যি অসমীয়া সমাজ এই অসমীয়া সমাজখনক ভাঙিবৰ কাৰণে ষড়যন্ত্ৰ লিপ্ত হৈছে খুব আহোম কৰিলে শুনিবলৈ খুব বেয়া লগা কথা অপ্ৰিয় হ'লেও সত্য কথাটো মই আজি মুকলিকৈ কৈছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছে বা জাতীয় পৰিষদৰ যিসকল আছে তেওঁলোকে খুব বেছি আহোম কৰিবলৈ গ'ল যিটো কাৰণে আমাৰ সমাজখন যোৱা দিনকেইটাত যথেষ্ট ক্ষতি হৈছে বুলি মই ভাবোঁ আৰু ডিব্ৰুগড় যিটো ধাৰণা দিব বিচৰা হৈছে যে লুৰিণয়ে বহুত ভোট পাইছে লুৰিণজ্যোতি গগৈ আমুকত হৈছে তামুকত হৈছে কিন্তু যিখিনি মানুহে মই ভাবোঁ যিখিনি মানুহে সাধাৰণতে কথা কয় যিখিনি মানুহে আলোচনা কৰে এইবিলাক তেনেকুৱা মানুহখিনিৰ মাজত অলপ প্ৰভাৱ পৰিছে কিন্তু যিখিনি মানুহে সাধাৰণতে ভোট দিয়ে য'ত বেছি ভোট বেছিকৈ পৰে সেইবিলাক ঠাইত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আমি পূৰ্বতে যেনেকৈ কৈছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ 3 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব সেইটো একেবাৰে নিশ্চিত হৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীয় লোকৰ সকলো শ্ৰেণীৰ লোকৰ ভোট পাই 3 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব আৰু লখিমপুৰ অনুধৰণে যোৰহাট লোকসভা সমষ্টিটো লখিমপুৰত প্ৰধান বৰুৱা অধিক ভোটত জয়যুক্ত হ'ব আৰু মই ভাবোঁ যে অসমৰ ভিতৰত আটাইতকৈ যদি সৰহসংখ্যক ভোটত জয়যুক্ত হয় প্ৰধান বৰুৱা ডাঙৰীয়াই জয়যুক্ত হ'ব অভিলেখসংখ্যক ভোটত তাত কোনো সন্দেহ নাই তাত কংগ্ৰেছ পাৰ্টীগৰাকী নিৰ্বাচন আৰম্ভ কৰিব নোৱাৰিলে তাত কংগ্ৰেছ পাৰ্টীগৰাকীয়ে নিৰ্বাচন আৰম্ভ কৰিব নোৱাৰিলে আমাৰ মানে এই পাৰলৈ থকা ডুমডুমাৰ শদিয়া সমষ্টিলৈ তেওঁ একো প্ৰভাৱেই নপৰিলে একোৱেই নহ'ল পুলিং এজেণ্ট নাই ভোটিং চেণ্টাৰত বুথ নাই বুথ টেবুল নাই আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটো যি ধৰণৰ ধাৰণা দি থকা হৈছে সেইটো এখন নিৰ্বাচনী সভা নাই এখন ডাঙৰ সভা নাই এখন ভালকৈ কোনো প্ৰচাৰ নাই পোষ্টাৰ নাই বেনাৰ নাই একোৱেই নাই নিৰ্বাচনৰ দিনা পুলিং এজেণ্ট নাই নিৰ্বাচনৰ দিনা বাহিৰত বহিবৰ কাৰণে ভোট নাই তো তেনেকৈ কেনেকৈ ভোট পায় তেনেকৈতো ইলেকশ্যন নহয় এটা পঞ্চায়ত নিৰ্বাচন ইয়াতকৈ মানুহে ভালকৈ খেলে গতিকে তাৰপিছত কয় যে তেওঁলোকে জিকিম বহুত ধৰণৰ হিচাপ নিকাচ দেখুৱাইছে এইবিলাক একেবাৰে এটা আভুৱা ভৰা কথা আৰু কোনো ধৰণৰ প্ৰভাৱ পৰা নাই ডিব্ৰুগড় লোকসভাই কওক লখিমপুৰ লোকসভাই কৰক
আমাৰ মিত্ৰদল পাৰ্টি ভাৰতীয় জনতা পাৰ্টি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়া অভিলেখ ভোটত জয়যুক্ত হ'ব আৰু অন্যহাতে যোৰহাট লোকসভা সমষ্টিটো যি ধৰণৰ ধাৰণা দিয়া হৈছে সেইটো হৈ থকা নাই তাত তপন গগৈ ডাঙৰীয়াই অৱশেষত শেষাহি মাৰিব আৰু সামগ্ৰিকভাৱে আমি ভাবোঁ যে অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত নিশ্চিতভাৱে 12টা সমষ্টিত আমাৰ মিত্ৰদলৰ পাৰ্টি জয়যুক্ত হ'ব ফণীভূষণ চৌধুৰী নিশ্চিতভাৱে জয়যুক্ত হৈছে আমি ধুবুৰীতো আশাবাদী অসম গণ পৰিষদ আমি মিত্ৰদলত আমি আশাবাদী আৰু আমি ভাবোঁ যে 12টা লোকসভা সমষ্টিত এইবাৰ আমাৰ অসমত ফলাফল দেখুৱাবলৈ সক্ষম ভাল মানে আমাৰ মিত্ৰদলে ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব আৰু অন্যহাতে এই নিৰ্বাচনটো এটা নতুন কথাৰ অসমৰ ৰাইজৰ ভাৰতবৰ্ষৰ জনগণলৈ মাজলৈ আনি দিলে যে ইমান এতিয়ালৈকে যিমানবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন অসমৰ কোনো নেতাই ভাৰতীয় প্ৰেক্ষাপটত গৈ নিজকে এটা প্ৰতিষ্ঠা কৰিব পৰা নাই কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনকেইটাত যেনেদৰে ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈকে নিৰ্বাচনী প্ৰচাৰ চলাইছে তেখেতক ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰদলে আমাৰ এনডিএ যিদৰে ব্যৱহাৰ কৰিছে ইয়াৰ কথা পৰা প্ৰমাণ হৈছে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক গুৰুত্ব কিমান বাঢ়িছে অদূৰ ভৱিষ্যতে এই কথাটোৱে ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসমখনকো যথেষ্ট আগবঢ়াই দিবলৈ আমি আশাবাদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে অসমখনে অধিক উন্নয়নৰ পথলৈ আগবাঢ়িব ৰাইজ খুবেই আশাবাদী হৈ আছে আৰু ৰাইজ খুবেই উৎসাহী অনুভৱ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান সুন্দৰকৈ আগবাঢ়িছে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ইমান সুন্দৰকৈ আগবাঢ়িছে তেওঁৰ ৰাষ্ট্ৰীয় স্তৰত তেওঁ প্ৰতিষ্ঠা হৈছে আৰু মোৰ দৃষ্টিত ভাৰতবৰ্ষৰ প্ৰথম 5গৰাকী যি ৰাষ্ট্ৰীয় নেতা আছে আমাৰ এনডিএৰ প্ৰথম 5গৰাকী নেতাৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে হয় মই আহিছো আপোনাৰ ওচৰলৈ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক সুদূৰ প্ৰভাৱ পেলাব ভৱিষ্যতৰ দিনত মই আকৌ আপোনাৰ ওচৰলৈ পুনম গগৈ ডাঙৰীয়ানী আপোনাৰ দুজন প্ৰাৰ্থী আছিল হয় আমাৰ প্ৰাৰ্থী আছিলে ডিব্ৰুগড় আৰু আমাৰ তেজপুৰ শোণিতপুৰ সো আমি ডিব্ৰুগড়ত আমি এটা ভাল মানে ফলাফল আশা কৰি আছো কাৰণ কি তাতে আমি যিমানখিনি প্ৰচাৰ চলালো আমি যিমান ডোৰ টু ডোৰ কেম্পেইনছ কৰিলো তাতে বহুত ধুনীয়া এটা সঁহাৰি পাইছো আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আৰু আম আদমি পাৰ্টিৰ যিখিনি আইডিয়েলছ হয় যিখিনি আমাৰ প্ৰিন্সিপলছ হয় সেই প্ৰিন্সিপলছখিনি মানুহে সৰ্বসাধাৰণ ৰাইজে বহুত ধুনীয়াকৈ গ্ৰহণ কৰিছে আমাৰ যি শিক্ষা ব্যৱস্থা আমি পাঞ্জাব আৰু আমাৰ দিল্লী চৰকাৰত আমি কৰি দেখুৱাইছো য'ত এটা বিপুলভাৱে আমি এটা ৰিভলিউশ্যন আনিবলৈ চেষ্টা কৰিছো আৰু সফলো হৈছো তাৰ যেটো উদাহৰণ আমি মানে গোটেই বিশ্বতে এটা দাঙি ধৰিছো যে ভাৰতীয় আমাৰ ভাৰতবৰ্ষৰ গভৰ্ণমেন্ট ফলাফল কেনেকুৱা হ'ব ইতিমধ্যে সেইবোৰ কথা আপোনালোকে নিৰ্বাচনী প্ৰচাৰত ক'লে হয় আপোনালোকে ক'লে আৰু ৰাইজে ভোট দি দিলে এতিয়া আপোনালোকে কি ফলাফল আশা কৰিছে আমি ফলাফল ভাল আশা কৰিছো ডিব্ৰুগড়ত আমি এটা বহুত পজিটিভ মানে এক্সপেক্টেশনত আছো আৰু এটা ভাল ভোটিং পাৰ্চেন্টেজ আমি তেজপুৰতো পাম মানে জিকাৰ কথাটো বাৰু নকওঁ কিন্তু দ্বিতীয় তৃতীয় স্থান তেনেকুৱা কিবা আপোনালোকৰ নিজা ইন্টাৰনেল এসেসমেন্ট কি হয় ডিব্ৰুগড়ত আমি ফাৰ্স্ট সেকেন্ড পজিশনত থাকিম বুলি আমি আশাবাদী কিন্তু লৰিণজ্যোতি গগৈও শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেখেতকো আমি শুভেচ্ছা দিম আৰু 4 জুনৰ দিনা আমি দেখিবলৈ পামেই তাৰ ৰিজাল্টটো কিন্তু আমাৰ যিখিনি সমীক্ষা বা আমি যিখিনি ক্যালকুলেশন কৰিছো তাতে আমি দেখিছো যে আমাৰ প্ৰতি মানে মানুহৰ যথেষ্ট ভাল ভাৱনা আছে আৰু আমাৰ যিগৰাকী প্ৰাৰ্থী মনোজ ধানোৱাৰ ডাঙৰীয়া তেখেতৰ যেটো লিডাৰশ্বিপ তেখেতৰ যেটো শিক্ষাগত অৰ্হতা তেখেতে যিমানখিনি মানুহৰ ওচৰলৈ গৈ পেলাই যিখিনি কাম কৰিছে মানুহে তেখেতক আকোৱালি লৈছে আৰু তেখেতৰ ভোট দিছে শোণিতপুৰতো আমাৰ যথেষ্ট আমি ভাল কৰিছো কিন্তু আমি ফাৰ্স্ট পজিশন নাথাকিলেও সেকেন্ড থাৰ্ড পজিশনত আমি থাকিম বুলি আশাবাদী শোণিতপুৰতো মূল দুজনৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা হৈছে গতিকে তৃতীয় স্থানটো তাত ইমান অসুবিধা নহয় কাৰণ দুজনেই মোটামুটি ক'বলৈ গ'লে মুখামুখি সম্বিত ডাঙৰীয়া আচ্ছা চাওক নহয় এই ইলেকশ্যনৰ কথাটো বাৰু সবেই ক'লেই প্ৰথম কথাটো হ'ল যে মই মানৱ ডেকা ডাঙৰীয়া এটা কথা ক'ব খুজিছোঁ তেখেতে কৈছে যে 5 ষ্টাৰ 4 ষ্টাৰ হোটেলত বহি পেলাই খাইছে এটা কথা না যোৱা 10 বছৰত বিজেপি চৰকাৰে আৰএছএছ আৰু বিজেপিৰ কাৰ্যালয় গোটেই দেশত প্ৰায় 60,000 কোটি টকাৰ 5 ষ্টাৰ কেটেগৰীৰ কাৰ্যালয়বিলাক বনাইছে সেইবিলাকো দেখিছে অসমৰ এতিয়া আৰু মোক কৈ ল'ব তাৰপিছত দ্বিতীয় কথাটো হ'ল আপুনি দ্বিতীয় কথাটো হ'ল এই যে শংকা বুলি কৈছিল 21ত 18ৰ কৰ্ণাটকৰ চৰকাৰ অপাৰেশ্যন লোটাছৰ নামত 18ৰ আপোনাৰ 19ত সেই আপোনাৰ এমপি চৰকাৰ অপাৰেশ্যন লোটাছৰ নামত তাৰ আগত কৰা কি কয় আপোনাৰ এই গোৱা এই ধৰণৰ যি ট্ৰেক ৰেকৰ্ড এতিয়ালৈ আৰু বেছি হ'ল এতিয়ালৈ 21ৰ পৰা এতিয়ালৈতো কৰে প্ৰায় 10খনমান চৰকাৰ এই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ প্ৰেছাৰ বিভিন্ন ধৰণৰ কৰি পেলাই নিজৰ হাতলৈ আনিছে ষ্টেট গভৰ্ণমেণ্টবিলাক
সেই ভয় শংকাটো আছে কাৰণ এই হৰ্চ ট্ৰেডিঙৰ যিটো ইস্যুটো বা যি ধৰণে গভৰ্ণমেণ্টবিলাকক চেবটেজ কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টবিলাকক এই কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৰিছে তাৰ কাৰণে এই শংকাটো এইখিনি আছে যে আপোনালোকে কৰিব এতিয়া কথা ৰ'ব এতিয়া ৰ'ব আপুনি যদি আপুনিয়ে কয় তেতিয়াহ'লে আপুনি শংকা আপোনালোকে বিলাস কৰিব আছিলে বিলাস কৰিব তাৰ কি শংকা মই বুজিব শংকাটো কি শংকাটো কি 55 বছৰ টেকনিক্যালি বুজা কি শংকা আছিলে ৰ'ব শংকাটো ক'লোৱে বাৰে বাৰে ৰিপিট নকৰো সময় নষ্ট আৰু আছে আপোনাৰ বিষয় ক'ব বুজাই আছো কিন্তু শৰ্মা নাগৰীয়া কংগ্ৰেছৰ 10 বছৰে চৰকাৰ চলোৱা এটা কেন্দ্ৰীয় চৰকাৰ মধ্যপ্ৰদেশৰ নিমিলাকে দেখত কেন্দ্ৰীয় বিলাকক ৰাখিছিলে এটা হে কেন্দ্ৰীয় খিনি যে ৰাখিছিলে মই মানৱ ডেকা আপোনাৰ ওচৰলৈ কাৰেকচন আছে তেওঁ ক'লে যে আমি শংকাত ৰাখিছিলো কিয় কাক ৰাখিছিলে এমএলএক ৰাখিছিলে নেকি প্ৰাৰ্থী এতিয়া মোক কক সেইটো আমাৰ মই কৈ আছো মই কৈছো এই ৰিজৰ্টৰ কাউন্টিংলৈ আহিছিলেন নাই প্ৰাৰ্থীসকল কাউন্টিংলৈ আহিছিলেন নাই নিজৰ নিজৰ জাগাত কাউন্টিংলৈ আহিছিলেন নাই গতিকে বিলাসিতা নহয় কি আপোনালোকে এমএলএ হ'ল এমএলএ হৈ ৰাখা মই আপোনাৰ ওচৰলৈ ফৰ্মা নাগৰীয়া মানৱ ডেকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৌৰৱেৰে বিজেপি অফিচ ফৰ্মা নাগৰীয়া আপোনাক ক'বলৈ কৈছো আপুনি বিষয়টো মূল কথাটো যে আপোনালোকে আশংকা কৰিছিল কিন্তু তেতিয়া নিৰ্বাচনৰ ফলাফল হোৱা নাছিল না আপুনিয়ে কওক যে সব দেখক আপুনি ফৰ্মা নাগৰীয়া আপুনি বিধায়কজনে কৰা ব্যৱহাৰ সবে দেখক ব্যৱহাৰ কেনেকৈ কেনেকৈ ব্যৱহাৰ কৰা গাড়িয়া হোটেলৰ পৰা কাউন্টিংত গৈছিল না নাই হোটেলৰ পৰা কাউন্টিংত মই আপোনাৰ ওচৰলৈ ফৰ্মা নাগৰীয়া বিষয়টো আহিছে যে এইবাৰৰ ৰাজনীতি আগৰবাৰ আপোনালোকে কেণ্ডিডেট দিছিল ভয় খাই হলে নিউটো ভয় খাইছিল সেইটো কথা আপুনি ক'লে এবাৰ ক'লে আমাৰ ভয়ত সেই মানুহখিনি মই আপুনি উত্তৰ দিব ফৰ্মা নাগৰীয়াৰ পিছত আপুনিও ক'ব ফৰ্মা নাগৰীয়া আচ্ছা এতিয়া কথাটো হ'ল যে মই ক'লো যে প্ৰায় 60,000 কোটি টকাৰ প্ৰপাৰ্টি গোটাইছে আমি গৌৰৱিত আমি 55 আপোনালোকে আজি খবৰ ৰং নকৰে আকৌ গৌৰৱ 60,000 কোটি টকা গৌৰৱ কৰো আমি কোৰ পৰা আহিল 60,000 কোটি টকা আপোনালোকে গৌৰৱ দিছো আপোনালোকে আপোনালোকে কৰ্পোৰেটক দিয়া দৰমহাৰ পৰা কাটা যায় এটা এইজনৰ লগত কি ডিবেট কৰিম ফৰ্মা নাগৰীয়া না আপুনি উত্তৰ দিব ফৰ্মা নাগৰীয়া এতিয়া চাওক এই যোৱা 10 বছৰৰ যি অপশাসন আৰু তাৰ লগে লগে এই যে ব্ৰেণ্ডিং যিটো হৈছে আৰএছএছৰ আৰু বিজেপিৰ যে 60,000 কোটি টকাৰ নিৰ্বাচন শেষ হ'ল এখিনি নিৰ্বাচনৰ আগত আপুনি কৈছে চাওক একেখিনি কথাই নাই নহয় কিন্তু এতিয়া আমি কৈছো ফলাফল কেন্দ্ৰ এতিয়া দেখোন মোক চাওক নহয় মই আহি আছো ফৰ্মা নাগৰীয়া শুনক ফৰ্মা নাগৰীয়া আপুনি এইটো কথা শুনি লওক যে নিৰ্বাচনৰ আগত আপোনালোকক এজেণ্ডা ক'বলৈ দিওঁ আজি কৈছো ফলাফল কেন্দ্ৰিক আপোনালোকৰ কি বিষয়টো আছে আজি মই আপোনাক ইস্তাহাৰখন পঢ়িবলৈ দিয়া নাই কাৰণ ইস্তাহাৰখন পঢ়িবৰ কাৰণে আমি ইতিমধ্যে 2 মাহৰ 60টা শ্ব' কৰিলো আজিৰ তাৰিখত আপুনি কোৱা কথা কেতিয়াবা বহুত নাহেও নহয় মই ক'ব বিচাৰিছো আজিৰ যিটো ৰিজৰ্ট পলিটিক্স এইটো মোৰ চোৰ বিষয় এতিয়া যদি ক'বলৈ গ'লে কংগ্ৰেছৰো কয় মানৱ ডেকায়ো যদি আপোনালোকৰ 30 বছৰৰ অভিজ্ঞতা কয় মই কৈছো যে আপোনালোকে এই মুহূৰ্তত এই কথা ভাবি লৈছে নেকি যে আপোনালোকৰ অসমত খুব ভাল ফলাফল হ'ব আৰু আপোনালোকে 26ত চৰকাৰ গঠন কৰিব পৰা পৰ্যায়লৈ যাব আপোনালোকৰ ঠিক আছে এইটোৰ উত্তৰটো দিলওঁ এতিয়া চাওক গোটেই অসমে দেখিছে এই ইলেকশ্যনটোত মই আপোনাক কেইটামান সমষ্টিৰ নাম কওঁ আপোনাক এটা কৰিমগঞ্জ এটা আপোনাৰ ডিব্ৰুগড় এটা যোৰহাট এটা নগাঁও গুৱাহাটী আপুনি চুকে কোনে খবৰ কৰক তাৰ পিছলৈ বৰপেটা আপুনি চাওক মই তাতকৈ বেছি নকওঁ এতিয়া কথাটো হ'ল কি ধুবুৰী গোটেই স্পষ্ট এইকেইটা সমষ্টিত আপুনি ৰাইজে সমৰ্থন দিছে এই যে যোৱা 10 বছৰৰ অপশাসন বুলি কৈছো সেই অপশাসনৰ বিপক্ষে ৰাইজ আহি থিয় হৈছে ৰাইজে কৈছে নহয় এই কেন্দ্ৰীয় চৰকাৰটো যাব লাগে এই নৰেন্দ্ৰ মোদী চৰকাৰ যাব লাগে কাৰণ তেওঁ যোৱা 10 বছৰে গোটেই দেশখনত যিটো অৰাজকতা কি কয় কৰিলে সেইটো আৰু যাব নাযায় নিশ্চয় যাব কেটা জিকিব ৰিজাল্ট আহিব অসমতো আমি আমাৰ সভাপতিয়ে কৈছে 7টা কথা আমি এতিয়া এক্সপেক্টেশন আছে 7টা কথা মই হিচাপ কৰি দিলো আপোনাক মানৱ ডেকা ডাঙৰীয়া 7খন জিকিব 7খন আপোনালোকলে 7খন মই কৈছো গোটেই কথাবিলাক কৰ পৰা আৰম্ভ কেইখন জিকিব কেইখন নিজে 4 তাৰিখে
তাৰ আপুনি হেৰিটো পাব ৰিজাল্ট পাব কিন্তু মই কৈ আছোঁ যে ট্ৰেক ৰেকৰ্ড এই 21ত যে কেণ্ডিডেটবিলাকক ভৰাই ৰাখিছিলে এটা কয় বোলে ভয়ত জিকা মানুহটোকে ভয়ত ৰাখিব সেই কেণ্ডিডেটকেইটা 3 দিনৰ কাৰণে গৈছিলে নাই কাউণ্টিঙত এইবিলাক হ'ল তেওঁলোকে এটা অতুচ্ছা দেখুৱায় আপুনি 6 মাহ আগত কি কৈছিলে 5খন ৰাজ্য ট্ৰেক ৰেকৰ্ডবিলাক চাওক যে যিহে ভূপেন বৰাই যিজন ভূপেন বৰাই 6 মাহ আগত আপোনালোকে দুখন ৰাজ্য হাৰিছে কি কয় কংগ্ৰেছৰ আপুনি ভূপেন বৰাই 6 মাহ আগত কৈছিলে 5খন জিকিম হেৰি কৰিম ভোজ পাতিম মাংস বনাইছিলে সেই আজি সেই কিয় দিছিলে ভূপেন বৰাই কিয় দিছে সেই তেনেকুৱা এবাৰো হ'ব সেই 7খনটো গৈ আচ্ছা ঠিক আছে মোৰ এছেছমেণ্ট হ'ল 11খন আমাৰ কনফাৰ্ম 12খন আমাৰ হ'ব 2খন চিট তেওঁলোকে কনফাৰ্ম নোহোৱাখন কোনখন কনফাৰ্ম 2খন কোনখন কাৰ কনফাৰ্ম কংগ্ৰেছৰ মোৰ হিচাপত ধুবুৰীখন হ'ব পাৰে আৰু বাকী ভোটাৰে ভোট দি দিছে ৰিজাল্ট নোলোৱাকৈ আমি কথাবিলাক কওঁতে অলপ ডিপ্ল'মেটিক ক'ব লাগে মই 12খনটো কোনটো ডিপ্ল'মেচিত ক'লে ডিপ্ল'মেটিক ক'লো মই 12খন আমি 7খন ক'লে আপুনি 12খন বুলি চিঞৰ বাখৰ কৰে সেইটো ডিপ্ল'মেচি নেকি আমাৰ নেতাই আজি ইমান দিনে কৈ থকা কথাবিলাক সত্য হয় আপোনালোকৰ নেতাই কথাবিলাক যদি সোঁফালে কয় ৰিজাল্টটো বাওঁফালে হয় সেইটো ট্ৰেক ৰেকৰ্ড যোৱাবাৰ আমি কৈছিলো আপোনালোকৰ ডাঙৰ নেতাই কৰ্ণাটকত 160টা পাম কণ্টেষ্ট বেংগলত আকৌ মনত পেলাই দিছো 22ৰ একদম বেংগলত 200টা সিট পাম বেংগলত 200টা সিট পাম এছেম্বলি ইলেকশ্যনৰ কথা কৈছো কৰ্ণাটকত আপোনালোকৰ নেতাই নিজৰ সমষ্টিৰ ইলেকশ্যন সাহস নাই নিজৰ সমষ্টিৰ ইলেকশ্যন খেলিবলৈ আপোনালোকৰ সৰ্বোচ্চ নেতাজনৰ সাহস নাই এই পৰিয়ালক ৰাহুল গান্ধী কিয় আমেথিৰ ইলেকশ্যন নেখেলিলে প্ৰিয়ংকা গান্ধী কিয় নেখেলিলে ৰায়বেৰেলীটো ৰাহুল গান্ধী নাছিলে গান্ধী পৰিয়ালৰ চিট নহয় ভাৰতবৰ্ষৰ চিট কেনে গান্ধী পৰিয়ালৰ চিট এইটো এটা বৰ বেয়া কথা যে আপোনালোক দুজনক ইয়াত মই তৰ্ক কৰিবলৈ মাতা নাই আমি এটা এজেণ্ডা কৈছো আপুনি এতিয়া কৈ আছে আগৰবাৰ আপুনি কৈ থাকোতে তেওঁ যিটো কৰিলে তেওঁ কৈ থাকোতে আপুনি একেটাই কাম কৰিছে তেওঁৰ বক্তব্যটো আৰু আপোনালোক ইমান উদ্বিগ্ন কি হৈছে দুজন মানুহ ৰাখিছো দুজন মানুহে ক'ব এজনৰ কাৰণে দুজন মানুহে ক'ব নহয় আপোনালোক এজন বিধায়কো আছে তেওঁৰ ওচৰলৈ যাব লাগিব মানৱ ডেকা ডাঙৰে চমুকে মই কৈ আছো যে যিজন ৰাহুল গান্ধীয়ে 11 চিটত ইলেকশ্যন খেলিব সাহস নকৰিলে আৰু সেই দলে এতিয়া ক'ব ইমানটা চিট পাম 11 আপুনি 11 কৈছে 12 আমি জিকিছো যেন লাগে জিকিছো আৰু দুটা আপোনালোকে এৰি দিলে এৰি দিয়া নাই ফাইট কৰিছে এটা কি আলম ডাঙৰীয়া ৰচিদ আলম ডাঙৰীয়া দেখ ধুবুৰী কিন্তু আপোনাৰ নিজৰ চিটটো কিন্তু কংগ্ৰেছে পাব বুলি ক'বলৈ আৰম্ভ কৰিছে আচ্ছা যিয়ে না শুনক মই দুটামান মানে পুৰণা কথাত যাব লাগিব আমাৰ যে হোটেলৰ যিটো ৰাজনীতি আমি ভয় কিয় খাইছিলোঁ সেইটো আজি শশী কুমাৰ দাস তেওঁ হাৰা কেণ্ডিডেট নহয় তেওঁ জিকিছে আজি বসন্ত দাস হাৰা কেণ্ডিডেট নহয় জিকিছে কমলেক্ষ হাৰা নাই জিকিছে সুশান্ত হাৰা নাই জিকিছে এওঁলোকে আছিল সেইখনত বুজি পাইছে না মই কি ক'ব বিচাৰি আছো আছিল এই হোটেলখনত আছিলে এই জিকা কেণ্ডিডেট এতিয়া আপুনি ভাবি লওক মই কি ক'ব খুজিছো এই লগত ৰূপজ্যোতিও আছে এইটো উত্তৰ মই দিলো ৰূপজ্যোতি কুৰ্মী মানৱ ডেকা ৰূপজ্যোতিও আছিল বসন্ত দাস আছিল তাকে সিদ্দিক আহমেদ আছিলে গতিকে এইবিলাক উত্তৰ মই দিলো এতিয়া তেওঁ বুজি লওক মই কি ক'ব বিচাৰিছো ঠিক আছে এতিয়া কথাটো হ'ল মানৱ ডেকা ডাঙৰীয়া ৰাহুল গান্ধীক সমালোচনা কৰে অলপ হলেও আপোনাৰ ভিতৰত অলপ লাগিব লাগে একদম নালাগে নিৰ্দয়ভাৱে কৰিম সমালোচনা নালাগিব আপোনালোকে কিয় লাগে নিলজ্জ কথা নহয় এটা দল ডুবাই শেষ কৰি দিলে আপুনি সেই মানুহটোকে লিডাৰ মানে এটা দল ডুবাই শেষ কৰি দিলে 15 বছৰত কি কৰিব লাগে ডাবল ডিজিটেল লৈ আনিলে মোক সুধিছে তেওঁ মোক সুধিছে আপুনি নিজে সুধিছে মোক সুধিছে ৰচিদ আলম ডাঙৰীয়া ৰচিদ মোক সুধা নাই জানো আপুনি পিছত ৰচিদ আলম ডাঙৰীয়া মোক ক'ব দিয়ক আচ্ছা মোক ক'ব দিয়ক কৈ যাওক আপুনি কৈ যাওক এতিয়া ৰাহুল গান্ধীৰ কথা কৈ আছে অমিত শ্বাহ কিমান ভাল মানুহ নৰেন্দ্ৰ মোদী কিমান ভাল মানুহ দেশখন বিক্ৰী কৰি শেষ কৰি দি আছে নৰেন্দ্ৰ মোদী ক'ত ইলেকশ্যন খেলি আছে আপুনি এইবিলাক কথা কিয় কয়
ৰাহুল গান্ধী ক'ত খেলি আছে ৱাইনাট নৰেন্দ্ৰ মোদী ক'ত খেলি আছে এইটো নেদেখে ৱাইনাট বিৰাট ধুনীয়া সমষ্টি গৈছিলে 85% ভোট আপোনাৰ এইবিলাক বাদ দিয়ক আমি ইমান ডাঙৰ নেতাও নহয় মোদীৰ সেই আলোচনাটো বাদ দিয়ক অসমৰ আলোচনাটো কৰক যিটো লৈ কৈছে আপোনালোকে আমি আশাবাদী যে আপোনালোকে যিটো ভাবিছিল তাতকৈ আমি ভাল ফলটো আমি পাম এতিয়া গোটেই অসমতো মই নেতৃত্ব দিয়া নাই মই যি লেভেলৰ সেই লেভেলৰ মোৰ এটাই এজেণ্ডা আছিল যে অসমৰ পৰা এওডিএফটো নেচাৰেল ডেথ কৰিম এওডিএফটোক নোহোৱা কৰিম এইটো এটা সেইটো কাৰণে ধন্যবাদ জনাইছো আৰু আমি নোৱাৰা কামটো আপোনালোকে পাৰিছে ধন্যবাদ মানে আমি নোৱাৰা কামটো আপোনালোকে পাৰিছে ধন্যবাদ এইবিলাক নকব শুনক কথাটো পাতিব দিয়ক আপুনি অধৈৰ্য কি হৈছে আপুনি পাতিব নহয় এওডিএফটো নোহোৱা কৰাৰ এটাই কাৰণ যে এওডিএফটো নোহোৱা কৰিলেহে বিজেপি নোহোৱা হ'ব এই আপোনালোকৰ এই অত্যাচাৰী চৰকাৰ নোহোৱা হ'ব অত্যাচাৰী এই কাৰণেই কৈছো আজিৰ ডেটত মানুহ ইংৰাজৰ দিনতো মুক্ত হিচাপত বিচৰণ কৰিব পাৰিছিল আজিৰ ডেটত মানুহ বাইক লৈ ওলাব নোৱাৰে হয় পুলিচক পইচা দিয়ক আৰু নহলে ফাইন দিয়ক এই অত্যাচাৰ ইংৰাজৰ দিনতো হোৱা নাছিল বাকী বস্তু বাহিনীৰ দাম বঢ়োৱা কিবা কৰা সব বাদ দিয়ক গতিকে এওডিএফ নোহোৱা কৰাৰ কাৰণে আমাৰ এটা মাষ্টাৰ প্লান আছিল আজি যিটোত নাকি সাকসেস হৈছো ধন্যবাদ লাগে 4 তাৰিখত তাৰ ৰিজাল্ট ওলাব এওডিএফ দলটো নোহোৱা হ'ব আৰু অসমৰ পৰা বিজেপি দলটো আমি নোহোৱা কৰাৰ কাৰণে আমাৰ মাষ্টাৰ প্লান আৰু লিখি ৰাখক আজি কলো মই অহা 26 লৈ কথা পাতি আছে 26ত আপোনালোকৰ নেতা বাছি ল'ব যে এইজন আমাৰ নেতা আৰু ইলেকশ্যন খেলিব তেতিয়া দেখিব 26 চনত বিজেপি চৰকাৰ কোনো দিন নাহে কলো কিন্তু প্ৰথমতে লোকসভা ইলেকশ্যনটো জিকি ল'ব লাগিব যিয়ে নহওক বিষয়টো আলোচনা কৰিম এটা সৰু বিৰতি লৈছো বিৰতিৰ পিছত ঘূৰি আহিম চৰ্চা